নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত এটা অত্যন্ত ভাল খবৰ দিব বিচাৰিছো। স্বৰ্ণজৰ লক্ষ্যৰে আজি ৰিঙত নামিব দেশৰ গৌৰৱ ভিনেশ ফোগাট, যিগৰাকী খেলুৱৈক এটা সময়ত এক প্ৰকাৰৰ চূড়ান্ত অপমান কৰা হৈছিল। দিল্লীৰ ৰাজপথত অৰ্ধ উলংগ কৰি পেলোৱা হৈছিল এইগৰাকী মল্লযুঁজাৰুক। টানি চুচুৰাই গাড়ীত উঠাইছিল আৰক্ষীয়ে। দীৰ্ঘদিনে প্ৰতিবাদ সাব্যস্ত কৰিছিল, কিন্তু ন্যায় পোৱা নাছিল ভিনেশ ফোগাটে। ভিনেশ ফোগাটক লৈ এক প্ৰকাৰৰ মৌনকতা অৱলম্বন কৰিছিল নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ মন্ত্ৰী বিধায়কে। খুদ প্ৰধানমন্ত্ৰীগৰাকীয়েও এটাও বাক্য ভিনেশ ফোগাটৰ সমৰ্থনত প্ৰকাশ কৰা নাছিল। কেৱল ভিনেশ ফোগাটেই নহয়, আন কেতবোৰ মল্লযুঁজাৰুৱে সাব্যস্ত কৰিছিল প্ৰতিবাদ। আৰু মল্লযুঁজাৰুৰ প্ৰতিবাদ আছিল এগৰাকী বিজেপি সাংসদৰ বিৰুদ্ধে। আৰু তাৰ পাছতেই এই সকল খেলুৱৈক চূড়ান্ত অপমান কৰা হৈছিল, ভিনেশ ফোগাটক অপমান কৰা হৈছিল। অপমান কৰিছিল একাংশ তথাকথিত সাংবাদিকেও। আৰু এইগৰাকী ভিনেশ ফোগাট এতিয়া জিলিকিছে বিশ্ব। সমগ্ৰ ভাৰতবৰ্ষক গৌৰৱান্বিত কৰি ইতিমধ্যে অলিম্পিকত পদক নিশ্চিত কৰিছে ভিনেশ ফোগাটে। আৰু আজি ৰিঙত নামিব এইগৰাকী অলিম্পিক পদক বিজয়ী ভিনেশ ফোগাট। আৰু ইতিমধ্যে দেশবাসীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে ভিনেশ ফোগাটক লৈ। সমগ্ৰ দেশৰ সংবাদ মাধ্যম, সামাজিক মাধ্যমত এই মুহূৰ্তত চৰ্চা আৰম্ভ হৈছে। বিজেপিক জনতাই ট্ৰল কৰিছে, যিগৰাকী ভিনেশ ফোগাটক এটা সময়ত ৰাজপথত আৰক্ষী বাহিনী লগাই টানি চুচুৰাই নিয়া হৈছিল। সেই ভিনেশ ফোগাটে এতিয়া সমগ্ৰ বিশ্ববাসীৰ আগত ভাৰতৰ নাম জিলিকাবলৈ সক্ষম হ'ল। আৰু আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো ভিনেশ ফোগাটক। এই মুহূৰ্তত সবিশেষ নিটক দৰ্শকৰ বাবে লৈ আহিছে। আমি জনাই আছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। স্বৰ্ণজৰ লক্ষ্যৰে ৰিঙত নামিব ভিনেশ ফোগাট। বিয়লি 2:30 আমেৰিকাৰ হিলডে ব্ৰাডৰ বিৰুদ্ধে যুঁজত নামিব ভিনেশ। ছেমিত কিউবাৰ প্ৰতিদ্বন্দ্বী ৱাই গুজমানক পৰাস্ত কৰিছিল ভিনেশে। অলিম্পিকৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী মহিলা মল্লযোদ্ধা ফোগাট। ইতিমধ্যে উল্লেখ কৰিছো, যিগৰাকী ভিনেশ ফোগাটক এটা সময়ত অপমান কৰা হৈছিল, সেই ভিনেশ ফোগাটে এতিয়া গৌৰৱান্বিত কৰি তুলিছে সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰি এতিয়া বিশ্ব দৰবাৰত অলিম্পিকত পদক ইতিমধ্যে নিশ্চিত কৰিছে ভিনেশে। আৰু অলিম্পিকত পদক নিশ্চিত কৰা ভিনেশে আজি স্বৰ্ণ জয়ৰ লক্ষ্যৰে ৰিঙত নামিব। আৰু ইতিমধ্যে সমগ্ৰ দেশজুৰি ভিনেশ ফোগাটক শুভেচ্ছা জ্ঞাপন কৰা হৈছে। আৰু দেশৰ বাবে আন এক পদক ইতিমধ্যে নিশ্চিত কৰিছে ভিনেশ ফোগাটে। আৰু ইতিমধ্যে ভিনেশ ফোগাটক শুভেচ্ছা জ্ঞাপন কৰা হৈছে এই মুহূৰ্তত। অলিম্পিকত ভিনেশ ফোগাটে এক প্ৰকাৰৰ পদক নিশ্চিত কৰিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে ভিনেশ ফোগাট। আমি ইতিমধ্যে উল্লেখ কৰিছো, নিশ্চিতভাৱে দেশৰ বাবে এক গৌৰৱৰ ক্ষণ, গৌৰৱৰ মুহূৰ্ত। আৰু ভিনেশ ফোগাট ইতিমধ্যে জিলিকি উঠিছে। আৰু কিউবাৰ মল্লযুঁজাৰু গুজমান পৰাস্ত হোৱাৰ পাছতে পদক নিশ্চিত হ'ল ভিনেশ ফোগাটৰ। আৰু এতিয়া ভিনেশ ফোগাটলৈ মাত্ৰ অভিনন্দন জ্ঞাপন কৰিছে, শুভেচ্ছা জ্ঞাপন কৰিছে দেশবাসীয়ে। মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতেই ৰিঙত নামিব এইগৰাকী খেলুৱৈ। আৰু ভিনেশ ফোগাট জিলিকি উঠক, অলিম্পিকত স্বৰ্ণ জয় কৰক ভিনেশ ফোগাটে। তাক লৈ এতিয়া সকলোৱে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে এগৰাকী মল্লযুঁজাৰু ভিনেশ ফোগাটক। ইতিমধ্যে ফাইনেলত প্ৰৱেশ কৰিছে আৰু 5-0 ব্যৱধানত কিউবাৰ মল্লযুঁজাৰুক পৰাস্ত কৰিছে ফোগাটে।
বিপৰীতে ৰাইজৰ স্বাৰ্থ